গোটেইখিনি একাউণ্টখিনি আমি যিমানখিনি একাউণ্ট আমি চালোঁ, একাউণ্টবিলাক সেই একাউণ্টটো UP উত্তৰ প্ৰদেশৰ আগ্ৰাৰ এটা বেংকৰ মানে ইণ্ডাছইণ্ড বেংকৰ একাউণ্টত পইচাটো গৈছিলে। আৰু তাত আমি তাৰ লগত কমিউনিকেট কৰি আছিলোঁ আৰু তাত দেখিলোঁ যে এটা মিউল একাউণ্টেই হ'ব। সেই একাউণ্টত বিভিন্ন ইণ্ডিয়াৰ বেলেগ বেলেগ মানে ঠাইৰ পৰাও তাত পইচা আহিছে আৰু সেই প্ৰতিটা হোল্ড কৰা আছে। কিন্তু সেই সময়তে তাত 4 লাখ টকা এটা ফিজিকেলি চেক পাৰ্ট এটা দি পেলাই এইটো উইথড্ৰ কৰি পেলাম। আৰু সেই ডিটেইলছবিলাক আমি লৈছোঁ, তালৈ লিখিছোঁ, তাৰ পুলিচলৈকে আমি লিখিছোঁ, আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ সেইটো পাৰ্টত। নাই, আমাৰ এটাই কথা যে তেনেকুৱা ঘটনা হ'ল, প্ৰথম কথাটো হ'ল পীযুষ কান্তি দিয়ে মানে ফোন কৰিব লাগিছিল বা মেনেজাৰজনে ফোন কৰিব লাগিছিল। কাৰণ হোৱাটছএপত কথা হৈ আছে, ইমান পইচা বতৰা কথা পাতি আছে, ডেফিনেটলি কল কৰিব লাগিছিল যে কি কাৰণে কিয় পইচাটো বিচাৰিছে, ইমান এটা হিউজ এমাউণ্ট। আৰু আমাৰ তেনেকুৱা বিভিন্ন কল বা এনেকুৱা মেছেজবিলাক আহি থাকে, চ' আমি ভেৰিফাই কৰিব লাগে আৰু অলপ ভাবিব লাগে যে পইচা একচুৱেলি কি কাৰণে কথা পাতিছে বা কিয় মেছেজটো কৰিছে। আৰু পীযুষ কান্তি দিয়ে চাগে ক্ষিপ্ৰতাৰে মানে উইদিন এ শ্বৰ্ট পিৰিয়ড তেওঁ কথাখিনি বুজি পালে, গম পালে আৰু তেওঁ অলপ এৱেৰ হয় চাইবাৰ ক্ৰাইম লৈ পেলাই। ত' ইমিডিয়েটলি বেংকত জনালে আৰু পুলিচৰ ইয়াত জনাই দিলে, ইমিডিয়েটলি উইদিন 5 মিনিটছত জনাইছে। আৰু সেইকাৰণে আমি পইচাখিনি তেওঁ ৰিটাৰ্ণ কৰিবলৈ সক্ষম হ'ল। মোৰ নাম পীযুষ কান্তি দে, মই ফাটিকমৰ যোৱা মে মাহৰ 5 তাৰিখে মই এটা চাইবাৰ ক্ৰাইমৰ চিকাৰ হওঁ আৰু মই একাউণ্টৰ পৰা প্ৰায় 96 লাখ টকা ওলাই লৈ গৈছিলে। আৰু মোৰ চিফ একাউণ্টেণ্ট যিজন আছে তেওঁক মানে আচলত মটিভেট কৰি কিনে তেওঁক হোৱাটছএপত মোৰ DP লগাই, মোৰ ফটোখন লগাই তেওঁলৈ মেছেজ কৰি তেওঁক ঘূৰাই মেলি তেওঁক থ্ৰুটোত মানে পইচাটো তেওঁলোকে ওলাবলৈ বেংকৰ পৰা ওলাই কিনে ইণ্ডাছইণ্ড বেংক লুধিয়ানালৈ পঠাই দিয়ে। আপোনাৰ যিটো পইচা ট্ৰান্সফাৰ হ'ল, ট্ৰান্সফাৰটো কি কাৰণত কৰিলে? মানে আপোনাৰ ফটো ইউজ নাই, মই সিদিনা আচলত মই গোৱালপাৰাত আমাৰ নতুন এটা ইণ্ডাষ্ট্ৰীত তাত আমি মই গৈছিলোঁ আৰু সেইটো চাগে চাইবাৰ ক্ৰাইমৰ পৰা গমেই পালে নে কি গম পৰা নাই, কিন্তু মোৰ চিফ একাউণ্টেণ্টজনে তেওঁলৈ মেছেজ কৰিছে যে মই মোৰ হৈ তেওঁক মেছেজ কৰিছে যে অমুক একাউণ্টত পইচাটো পঠাই দিব লাগে। তো আৰু মই বহুত মিটিঙত ব্যস্ত আছোঁ, গতিকে মোলৈ ফোন কৰিব নালাগে। তো সেইটো হিচাপত তেওঁক একাউণ্টেণ্টজনে তেওঁৰ কথাত সত্যতা ভাবি তেওঁ মোৰ একাউণ্টৰ পৰা পইচাটো পঠাই দিলে। পঠাই দিওঁতে মোলৈ যেতিয়া মেছেজ আহিছে, সেই মেছেজটো পাই মই অলপ আচৰিত হৈছোঁ। মেছেজটো মোৰ একাউণ্ট ডেবিট হৈছে 96 লাখ বেংকত মেছেজ আহিছে, যিটো নৰ্মেলি আহে। সেই মেছেজটো পোৱাৰ পিছতেই মই লগে লগে আমাৰ ব্ৰাঞ্চ মেনেজাৰক ফোন কৰিলোঁ। ব্ৰাঞ্চ মেনেজাৰে যিহেতু এমাউণ্টটো বহুত ডাঙৰ, তেওঁ অলপ ভয় খালে, তেওঁ একশ্যন ল'বলৈ ধৰিলে। ইমিডিয়েটলি মই নগাঁও আমাৰ যিজন ৰিজনেল মেনেজাৰ আছে তেওঁলৈ ফোন কৰিলোঁ। তেওঁ কৈছে ঠিক আছে, আপুনি ফোনটো ৰাখক আৰু একশ্যন লৈ আছোঁ। ইমিডিয়েটলি আমাক যিটো চাইবাৰ ক্ৰাইমৰ যিটো একাউণ্ট ফোন নাম্বাৰ আছে সেই ফোনতো ফোন কৰিলোঁ আৰু মোৰ জাগিৰোড থানাতো আমি এইটো ইণ্টিমেশ্যন দিলোঁ। আৰু যিহেতু আমি খুব কুইক একশ্যন ল'লোঁ, সেইটো কাৰণে 96 লাখৰ প্ৰায় 93 লাখ টকা আমি হোল্ড কৰাই কিনে পইচাটো আমি ঘূৰাই পাবলৈ সক্ষম হ'লোঁ। বাকী 3 লাখ টকা সিহঁতে কেছ ওলাই লৈ গ'ল। সেইটো আমাৰ আৰক্ষীয়ে চেষ্টা কৰি আছিলে, এইটো বিভিন্ন জেগাৰ পৰা ওলাইছে, যিহেতু কেছ ওলাই গৈছে সেইটো তেওঁলোকে পৰীক্ষা কৰি আছে আৰু তেনেকৈ তাৰ একশ্যনটো লৈ আছে। আপুনি কি কৰিছে যে আপুনি যিহেতুকে ঘটনাটো হোৱাৰ লগে লগে আপুনি বেংকৰ লগত যোগাযোগ কৰিছে, 1930 ফোন কৰিছে অসম আৰক্ষী যিটো চাইবাৰ অপৰাধৰ নম্বৰ আছে, গতিকে আৰক্ষীৰ সহযোগিতা বা আৰক্ষী কি ধৰণৰ তদন্ত? মই এইটোৱে কওঁ, এইটো আপোনাৰ যিটো চাইবাৰ ক্ৰাইমৰ যিমান ফাষ্ট একশ্যন ল'ব পাৰে, যিজনে চাইবাৰ ক্ৰাইমৰ কবলত পৰে, মই কওঁ সকলোকে যিমান সোনকালে পাৰে আৰক্ষীৰ ওচৰত চাপিব লাগে। আৰু একাউণ্ট যিটো বেংকত আছে সেই বেংকৰ কৰ্তৃপক্ষৰ লগতো কথা পাতিব লাগে। যিমান ফাষ্ট একশ্যনটো লোৱা যাব সিমানে ফাষ্ট আপোনাৰ পইচাটো দিব। আপুনি টাইমটো যদি গুচি যায়, হয়, 193 ফোন কৰিব লাগে আৰু যিমান ফাষ্ট আপুনি একশ্যন ল'ব সিমানে পইচাটো আপোনাৰ বাচি যাবলৈ সম্ভাৱনা বেছি। আপুনি যিটো একাউণ্টত পইচাটো গৈছে 96 লাখ, সেইটো বাহিৰৰ একাউণ্ট নে? বাহিৰৰ লুধিয়ানাৰ একাউণ্ট, লুধিয়ানাৰ একাউণ্ট, ফ্ৰডটো লুধিয়ানাৰ একাউণ্টত পইচাটো পাৰ্ক কৰিছিলে, কিন্তু সি তেনেকুৱাকৈ সফল হ'ব নোৱাৰিলে। আমাৰ আৰক্ষীৰ যিটো একশ্যনটো তেওঁলোকে পইচাটো কি ক'ব এনেকুৱা এটা আপোনাৰ পইচাটো ইমান আমি 96 ভাল লাগিছে। আৰু যিটো চাইবাৰ অপৰাধ ৰোধৰ কাৰণে আৰক্ষী যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আপুনি আস্থা একদম চেটিছফাইড আছোঁ আমাৰ আৰক্ষী মহোদয়ৰ ওচৰত আৰু আমাৰ